হ্যালো বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ' লৈ আজি আপোনালোকক দেখাম যে আপোনালোকৰ ভোটাৰ কাৰ্ডত নাম ভুল হৈ আছে, আপোনালোকে কেনেকৈ শুধৰণি কৰিব। এছাৰে পিছত আপোনালোকে ভোটাৰ কাৰ্ডত নামটো কেনেকৈ চেঞ্জ কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে, আপোনালোকৰ মোবাইলত যে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে চাৰ্চ বাৰত ধুনীয়াকৈ চাৰ্চ কৰি দিব NVSP বুলি। NVSP বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব। অলপ সময় ৱেইট কৰি আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। বন্ধু বান্ধৱীসকল আপোনালোকে ওপৰতে দেখা পাইছে হোম পেজ বুলি, তাৰপিছতে আপোনালোকে কি কৰিব, এইটো পেজত ক্লিক কৰিব লাগিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেল নতুন হৈ গ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। মই সদায় এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহোঁ, আপোনালোকে যাতে ভিডিঅ'টো আগতে পায়। আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মানুহে ধুনীয়াকৈ ভিডিঅ'টো চাব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকে আজি A to Z এইটো ভিডিঅ'ত দেখাই দিম যে আপোনালোকে কেনেকৈ আপোনালোকৰ নাম কাৰেকশ্যন কৰিব ভোটাৰ আইডিতে। আপোনালোকে এছাৰৰ পিছত আপোনালোকৰ ভোটাৰ আইডিত যদি নাম ভুল হৈ আছে আপোনালোকে কেনেকৈ শুধৰণি কৰিব। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব, শেষলৈ চাই থাকক। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। তাৰপিছত আপোনালোকে কি কৰিব, হোম পেজ যিটো নেকি দেখা পাইছে আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। হোম পেজত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব। আপোনালোকে ধুনীয়াকৈ চাই থাকক। এনেকুৱা ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, ওপৰতে দেখা পাইছে এণ্টাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, তাৰপিছত দিয়া আছে আপোনালোকৰ এণ্টাৰ কেপচাৰ কোড। আপোনালোকে যিটো নেকি ৰেজিষ্টাৰ নম্বৰ হয় আপোনালোকে ধুনীয়াকৈ বহাই দিব আৰু কেপচাৰ কোডটো বহাই দিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপোনালোকে যদি যিটো নেকি NVSP পৰ্টেলত যিকোনো কাম কৰিবৰ কাৰণে এটা ID লাগে, এই IDটো যদি আপোনালোকে বনাব পৰা নাই মোক কমেণ্ট বক্সত জনাই দিব। মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম, আপোনালোকে ধুনীয়াকৈ বনাই পাওঁ। সেইটো ভিডিঅ' চাইছে বন্ধু বান্ধৱীসকল। তাৰপিছতে আপোনালোকে কি কৰিব, ধুনীয়াকৈ ৰেজিষ্টাৰ নাম্বাৰটো বহাই পেলাই কেপচাৰ কোডটো বহাই আপোনালোকে তলতে দেখা পাইছে ৰিকুৱেষ্ট OTP। আপোনালোকে ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP যাব। OTPটো আপোনালোকে OTP বক্সত বহাই আপোনালোকে ভেলিড এণ্ড লগইন বুলি অপশ্যন আছে, ক্লিক কৰি দিব। আপোনালোকে ধুনীয়াকৈ কি কৰিব, এইটো আইডিটো লগইন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে কিন্তু বহুত ধৰণৰ অপশ্যন আছে। আপোনালোকে কেনেকৈ আপোনালোকে এইটো ৰোল চাৰ্চ কৰিব, অৰ্থাৎ আপোনালোকৰ যিটো নেকি ভোটাৰ ID আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, বহুত ধৰণৰ অপশ্যন আছে। এইবিলাক আৰু বেছি কথা নকয়, বলক আমি মেইন পইণ্টত লৈ যাওঁ। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে ফিল ফৰ্ম 8, যিটো নেকি 8 নম্বৰ ফৰ্ম দেখা পাইছে। আপোনালোকে কি কৰিব, তাতে ধুনীয়াকৈ ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব। এনেকুৱাকৈ ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে বন্ধু বান্ধৱীসকল অলপ সময় লোডিং হ'ব। আপোনালোকে নিশ্চয় দেখা পাইছে নেটটো অলপ শ্ল' আছে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেশ্যন অৰ্থাৎ চেল্ফ এণ্ড আদাৰ্ছ। আপোনালোকে যদি নিজৰে ভোটাৰ নামটো কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে চেল্ফ কৰিব, আৰু যদি বেলেগৰ হয় তেনেহ'লে আপোনালোকে আদাৰ্ছ ইলেক্ট্ৰল ৰোলছ আছে, আপোনালোকে টিক মাৰ্ক লগাব। নিজৰ যিটো নেকি হয়, অৰ্থাৎ আপোনালোকে চেল্ফ লগালে আপোনালোকে কি কৰিব, IFSC কোড যিটো নেকি আছে আপোনালোকৰ ইপিক নম্বৰটো বহাব নালাগে, আৰু আদাৰ্ছ যিটো আছে এইটো মাৰিলে আপোনালোকে ইপিক নম্বৰটো বহাব লাগে। মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। মই আধাৰ ক্লিক কৰিছোঁ। আধাৰ ক্লিক কৰাৰ পিছত ইয়াতে ইপিক নম্বৰ দিব দিছে। ইপিক নম্বৰটো দি পেলাই আপোনালোকে কি কৰিব, ধুনীয়াকৈ ছাবমিট অপশ্যনত ক্লিক কৰক। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন নতুন ইণ্টাৰফেচ খোল খাব। আপোনালোকে কি কৰিব, ধুনীয়াকৈ অ'কে বাটনত ক্লিক কৰিব। অ'কে বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ নিশ্চয় দেখা পাইছে। ইয়াতে 4টা অপশ্যন আছে। আপোনালোকে একচুৱেলি কোনটো কৰিব বিচাৰে, আপোনালোকে কি কৰিব, 2 নম্বৰ অপশ্যন নেকি যিটো দেখা পাইছে সেইটোতে আপোনালোকে কি কৰিব, কাৰেকশ্যন অৰ এণ্টাৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ যিটো আছে সেইটো ক্লিক কৰি পেলাই অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ লাহে লাহে ডাউন কৰিব। আপোনালোকে ইয়াতে দেখা পাইছে ষ্টেট আৰু ডিষ্ট্ৰিক্ট আপোনালোকৰ, অৰ্থাৎ তাৰপিছত এছেম্বলি যিটো নেকি আপোনালোকে ধুনীয়াকৈ অলৰেডি চিলেক্ট কৰাই থাকিব। বন্ধু বান্ধৱীসকল তাৰপিছতে আপোনালোকে কি কৰিব, স্ক্ৰলটো অলপ ডাউন কৰিব ধুনীয়াকৈ। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে তলতে ধুনীয়াকৈ দেখা পাব যে নেক্সট বুলি এটা অপশ্যন আছে। আপোনালোকে কি কৰিব, নেক্সট অপশ্যন যিটো নেকি দেখা পাইছে তাতে ধুনীয়াকৈ ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো খোল খাব, কিন্তু তললৈ আহিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ ইপিক নম্বৰ আৰু নামটো অলৰেডি শ্ব' থাকিব। তাৰপিছতে তলতে দেখা পাইছে আপোনালোকে নিশ্চয় ইয়াতে লেখা আছে আধাৰ নম্বৰ, তাৰপিছত আছে চেল্ফ, তাৰপিছত আছে আপোনালোকৰ মোবাইল নম্বৰ,
আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে, নেদিলে নাই। আপোনালোকে ধুনীয়াকৈ কি কৰিব, নেক্সট বটন দেখা পাইছে, নেক্সটত ক্লিক কৰিব। নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকে কি নিশ্চয় দেখা পাইছে যে পেজটো অলপ তলফালে আহিছে। তলফালে অহাৰ পিছত আপোনালোকে কি কৰিব, স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে বহুতকেইটা অপশ্যন আছে, নেম, জেণ্ডাৰ, তাৰপিছত আপোনালোকৰ DOB এগেইন, অৰ্থাৎ তাৰপিছত আছে ৰিলেটিভ টাইপ, তাৰপিছত আছে ৰিলেশ্যন নেম, এড্ৰেছ, মোবাইল নম্বৰ, ফটো। আপোনালোকে ইয়াৰ ভিতৰত যিকোনো চেঞ্জ কৰিব বিচাৰিলে চেঞ্জ কৰিব পাৰিম। আমি যিহেতু নাম চেঞ্জ কৰিম, নামটো চিলেক্ট কৰিবলৈ নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে একো কৰিব নালাগে, আকৌ নেক্সটত ক্লিক কৰি দিব। প্লেচটো বহাই পেলাই নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে কেপচাৰ কোড। আপোনালোকে ধুনীয়াকৈ ইয়াতে কি কৰিব, কেপচাৰ কোডটো বহাই দিব। কেপচাৰ কোডটো বহাই দি পেলাই আপোনালোকৰ মোবাইলত এটা অ'টিপি যাব। আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত মোবাইলত এটা অ'টিপি যাব। অ'টিপিটো বহাই পেলাই আপোনালোকে ইয়াতে দেখা পাইছে প্ৰাইভেট এণ্ড ছাবমিট, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱসকল আপোনালোকে নিশ্চয় দেখা পাইছে, মই কিন্তু অ'টিপিটো বহাই দিছোঁ আপোনালোকে। তাৰপিছতে ইয়াতে কৈছে যে আপোনালোকে নেকি যিটো নেকি মেইন ফৰ্ম হয়, ছাবমিট কৰাৰ পিছত ইয়াতে এটা ফৰ্ম আপোনালোকৰ সন্মুখত আহি গৈছে। বন্ধু বান্ধৱসকল আপোনালোকে এইটো ফৰ্মটো ধুনীয়াকৈ চাব পাৰে আপোনালোকৰ কিবা ভুল আছে নেকি। যদি ভুল নাই তেনেহ'লে আপোনালোকে ফাইনেল ছাবমিট কৰিব, আৰু যদি ভুল আছে তেনেহ'লে কিপ এডিট বুলি এটা অপশ্যন আছে, আপোনালোকে ধুনীয়াকৈ এডিট কৰিব পাৰে। আপোনালোকে ইচ্ছা কৰিলে ফৰ্মটো ডাউনলোড কৰিও ৰাখিব পাৰে। বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে কি কৰিব, ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। তাতে নেকি আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাব লাগিব। আধাৰ কাৰ্ড নম্বৰটো বহাই পেলাই আপোনালোকে ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এখন অ'টিপি যাব। তাৰপিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ তাতে আধাৰ কাৰ্ডৰ অ'টিপিটো বহাই পেলাই ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ ফাইনেল ছাবমিট হৈ গ'ল, আৰু একো কৰিব নালাগে। বন্ধু বান্ধৱীসকল মই কিন্তু আপোনালোকক দেখাব পৰা নাই, ছাৰ্ভাৰৰ কিবা এটা প্ৰব্লেম হৈ আছে। আপোনালোকে নিশ্চয় জানে যে 27 তাৰিখৰ আগতে কিন্তু ভোটাৰ আইডিটো কাম নকৰে। আপোনালোকে নিশ্চয় দেখা পাইছে, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব। বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক, নতুন নতুন ভিডিঅ' আপডেট পাবলৈ। আৰু ভিডিঅ'টো চাই যদি বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। ভিডিঅ'টো শেষ কৰাৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ।